সৰুপথাৰ সমজিলাৰ বৰপথাৰৰ গেলাবিলত বুধবাৰে দুজন কিশোৰক অমানসিক অত্যাচাৰ। ঘটনাটো বুধবাৰে বিয়লি 2 বজাত ঘটে যদিও শুকুৰবাৰেহে ঘটনাটো পোহৰলৈ আহে। ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ এক গুৰু দায়িত্ব বহন কৰা শশাংক শ্ৰেষ্ঠ আৰু তেওঁৰে আন এগৰাকী সম্বন্ধীয় ভাতৃ তথা বিজেপি দলৰ বৰপথাৰ মণ্ডলৰ বিষয়ববত থকা দুজন লোকৰ নেতৃত্বত মৰেল পুলিচিঙৰ দৰে ঘৃণনীয় কাণ্ড সংঘটিত কৰা ঘটনা পোহৰলৈ অহাত অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মৰেল পুলিচৰ দলটোৱে ল'ৰা দুজনক কেৱল হাত বান্ধি মাৰপিট কৰিয়েই ক্ষান্ত নাথাকি দুয়োৰে গাত গৰম পানী ঢালি নিমখ ভোট জলকীয়া আদি সানি তালিবানী নিৰ্যাতন চলোৱাৰ ভয়ানক অভিযোগ উত্থাপিত হৈছে তথাকথিত নেতা কেইজনৰ বিৰুদ্ধে। শাসকীয় দলৰ বিষয়ববীয়া হোৱাৰ বাবেই আৰক্ষী প্ৰশাসন বৰ্তমানো নীৰৱ হৈ থকাৰ গুৰুতৰ অভিযোগ উঠিছে। জানিব পৰা মতে দুয়োজন আঘাতপ্ৰাপ্তক যোৰহাটৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে। গোলাঘাট জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা এক প্ৰেছ বিবৃতি যোগে গেলাবিলত সংঘটিত হোৱা অমানৱীয় মৰেল পুলিচিঙৰ ঘটনাৰ লগত জড়িত থকাৰ অভিযোগ উত্থাপিত হোৱাত ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ বিষয়ববীয়া শশাংক শ্ৰেষ্ঠক ছাত্ৰ সন্থাৰ সকলো দায়িত্বৰ পৰা সাময়িকভাৱে অব্যাহতি দিছে। লগতে এক তদন্ত সমিতিও গঠন কৰাৰ কথা উল্লেখ কৰিছে। আছুৰ দৰে জাতীয় সংগঠনৰ এজন বিষয়ববীয়া এনে কাৰ্যত জড়িত থকাৰ অভিযোগ উত্থাপিত হোৱাত অঞ্চলটোৰ বিভিন্ন মহলে গৰিহণা দিয়াৰ লগতে এক উচিত তদন্তৰ যোগেদি দোষীৰ কঠোৰ শাস্তি দাবী কৰিছে। লগতে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন আৰু কেইবাটাও দল সংগঠনে উক্ত ঘটনাক গৰিহণা দিয়ে। সৰুপথাৰৰ পৰা পৰাণ গোস্বামীৰ ৰিপৰ্ট, অসম আদিত্য।